নমস্কাৰ। আজি আপোনালোকক দুটা গুৰুত্বপূৰ্ণ খবৰ আগবঢ়াম। আসাম ষ্টেট স্কুল এডুকেশ্যন বোৰ্ডৰ ফালৰ পৰা 22 মাৰ্চ তাৰিখে এটা নোটিছ প্ৰকাশ পাইছে যে হায়াৰ ছেকেণ্ডাৰী ক্লাছ 11ৰ বাকী থকা সকলো এক্সাম বাতিল কৰা হৈছে। মুঠ 10খন জিলাৰ 18খন বিদ্যালয়ে কুৱেশ্যন পেপাৰ লিক কৰাৰ বাবে বা কুৱেশ্যন পেপাৰৰ চিল খোলাৰ বাবে এক্সাম বাতিল কৰিছে আৰু সেইকেইখন বিদ্যালয়ৰ পাৰ্মিশ্যন বোৰ্ডে কেঞ্চেল কৰিছে। আপোনালোকে নোটিছখনত চাব পাৰিছে যে 21 মাৰ্চ তাৰিখে মেথ পৰীক্ষা হোৱাৰ শিডিউল আছিল, কিন্তু সেই 18খন বিদ্যালয়ৰ 20 মাৰ্চ তাৰিখে কুৱেশ্যন পেপাৰৰ চিলখন খোলাৰ বাবে এক্সাম বাতিল কৰিবলগীয়া হ'ল। আপোনালোকে স্ক্ৰীণত চাব পাৰিছে যে বৰপেটা জিলাৰ এখন, বজালীৰ এখন, কাছাৰৰ দুখন, ধেমাজি জিলাৰ 3খন, হাইলাকান্দিৰ এখন, কামৰূপ মেট্ৰৰ এখন, লখিমপুৰৰ এখন, মাজুলীৰ এখন, নগাঁৱৰ 3খন আৰু নলবাৰীৰ এখন বিদ্যালয় আছে। এই সকলোবোৰ হ'ল প্ৰাইভেট ইনষ্টিটিউট, মুঠ 15খন, আৰু বাকী 3খন হ'ল চৰকাৰী ইনষ্টিটিউট। প্ৰাইভেটবোৰ ৰিপুটেড ইনষ্টিটিউট আছিল, যেনেকুৱা বজালী একাডেমী অৱ এক্সিলেন্স ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল পাঠশালা, নগাঁৱৰ আলফা বিটা ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল। বাকী 3খন চৰকাৰী ইনষ্টিটিউটবোৰ হ'ল ধুবুৰী জিলাৰ লক্ষীগঞ্জ এইচ.এছ. স্কুল, কামৰূপ জিলাৰ ৰঙিয়া গাৰ্লছ এইচ.এছ. স্কুল আৰু কামৰূপ মেট্ৰৰ আৰিয়া বিদ্যাপীঠ এইচ.এছ. স্কুল। যিহেতু এই 18খন ইনষ্টিটিউটৰ পাৰ্মিশ্যন কেঞ্চেল কৰিছে বোৰ্ডে, আৰু বোৰ্ডে নিৰ্দেশ দিছে যে এই কেইখন বিদ্যালয়ত নতুনকৈ 2025-26 বৰ্ষৰ বাবে ক্লাছ 11ত এডমিশ্যন ল'ব নোৱাৰিব। গতিকে আপোনালোকে যাতে কোনো ষ্টুডেণ্টক এই কেইখন বিদ্যালয়ত এডমিশ্যন ল'ব পৰামৰ্শ নিদিয়ে। কিন্তু যিসকল ষ্টুডেণ্ট এইচ.এছ. ফাৰ্ষ্ট ইয়েৰত পঢ়ি আছে সিহঁতে পঢ়িব পাৰিব, তেওঁলোকৰ কোনো প্ৰব্লেম নহয়। জাষ্ট এইবাৰ এইচ.এছ.এল.চি. পাছ কৰা ষ্টুডেণ্টবোৰে এডমিশ্যন ল'ব নোৱাৰিব। ধন্যবাদ।